হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিন হৈ গ'ল মই কুকিঙৰ ৰেচিপি দিয়া নাই এটাও। মোৰ গাটো অকণমান বেয়া হৈ আছিলে, তাৰ বাবে ভাবিলোঁ আজি এটা জবৰদস্ত ৰেচিপি দি আছোঁ আপোনালোকক। কি হ'ব পাৰে সেইটো আপোনালোকে দেখিলে গম পাব। এয়া গাজৰ লৈছোঁ, গাজৰৰে ৰেচিপি হয়, কিন্তু কি হয় এইটো এতিয়া নকওঁ। আহক তেতিয়াহ'লে ৰেচিপিটো লৈ যাওঁ। প্ৰথমতে মই গাজৰখিনি পাতলকৈ বাকলি এৰাই ভালদৰে ধুই এনেদৰে মুচি লৈছোঁ কাপোৰেৰে, যাতে পানী নাথাকে। এতিয়া মই গাজৰখিনি টুকুৰা টুকুৰ কৰিম। এইটো একচুৱেলি ইনষ্টেণ্ট পিকল হয়, এইটো বনাই লগে লগে খাব পাৰি, ৰ'দত শুকাব নালাগে। এইটো মই লকডাউনৰ সময়ত বনাইছিলোঁ, মোৰ সৰু ল'ৰাই খুব ভাল পায়, তাৰ বাবে সি আজি আকৌ বনাই দিবলৈ ক'লে, তাৰ বাবে মই বনাই আছোঁ। ইয়াৰ বাবে মই লৈছোঁ ধনিয়া, জিৰা, সৰিয়হ, কালিজিৰা, আজৱাইন, জালুক, এইখিনি লৈ মই কেৰাহীত লগতে দুটা জলকীয়া দি ভালদৰে ভাজিছোঁ। এতিয়া মই এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মিহি কৰি ল'ম। ইমান মিহি নহ'লেও চলে। এয়া হৈ গ'ল চাওক। এতিয়া মই কেৰাহীত তেল দিছোঁ, মিঠাতেল, লগতে কালিজিৰা দি গাজৰখিনি দি দিছোঁ। অকণমান লৰাই হালধি আৰু জলকীয়াৰ গুড়ি দিছোঁ আৰু লগতে মছলাখিনি দি দিছোঁ। দি এতিয়া অকণমান টাইম লৰাই মই ইয়াতে জোখ অনুযায়ী মই নিমখ দিছোঁ, লগতে ভিনেগাৰ এচামুচ আৰু নেমু টেঙা চেপি দিছোঁ। নেমু টেঙা অকণমান সৰহকৈ দিলে টেঙা টেঙা লাগিব আৰু কমকৈ দিলে টেঙা নালাগে। এয়া হৈ গ'ল চাওক, ইনষ্টেণ্ট হয়, লগে লগে খাব পাৰি, খুব মজা খাবলৈ। আপোনালোকে বনাই চাব আৰু ভাল লাগিলে ৰেচিপিটো ট্ৰাই কৰিও চাব, লগতে মোক লাইক কমেণ্টো কৰিব। আজিলৈ বাই।